সভা সমষ্টিৰ ৰাইজৰ মাজত কোনো ফেক্টৰ হৈ থকা নাই কাৰণ দুটা টাৰ্ম তেখেতে MP হৈ থকা সময়ত এই অঞ্চলৰ ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই তেখেতে এটাই মাত্ৰ কাম কৰিছে এটাই মাত্ৰ এজেণ্ডা তেখেতৰ আছে যে জাতি জনগোষ্ঠীৰ মাজত চিৰস্থায়ী এটা বিভাজন গতাই ৰাজনীতি কৰা এটা জাতিক অইন এটা জাতিৰ বিৰুদ্ধে থিয় কৰাই এটা জাতিক অইন এটা জাতিৰ বিৰুদ্ধে শত্ৰুতা জ্ঞান কৰি পেলাই ইয়াৰ চিৰস্থায়ী সংঘাতটো জাই ৰাখিবৰ কাৰণে মাত্ৰ এজেণ্ডা লৈ কাম কৰিছে যিয়ে নেকি সকলো জাতি সমাজৰ কাৰণে অতিকৈ ভয়ংকৰ এটা এজেণ্ডা আৰু সেইটো দেশৰ কাৰণে বিপদজনক আৰু এই বিপদজনক এজেণ্ডা বিপদজনক তেখেতৰ যেটো ইলেকশ্যনৰ যেটো স্লোগান তাৰ প্ৰতি ৰাইজে যোৱা 10টা বছৰত যদিও ইমান ধৰিব পৰা নাছিল ইমান বুজিব পৰা নাছিল কিন্তু 10টা বছৰ শেষ হোৱাৰ লগে লগে মানুহবিলাকে স্পষ্টভাৱে বুজি পাইছে যে আমি কোনো জাতি জনগোষ্ঠীৰ মাজত আমাৰ এইবিলাক বিভেদ ৰাখি বিভাজন ঘটাই আমাৰ মাজত শত্ৰুতা ভাৱ স্থাপন কৰি যাই ৰাখি ইয়াত আমাৰ মাজত সংঘাতটো সদায় বজাই ৰাখাটো ঠিক নহয় সেইটো আমি পৰিহাৰ কৰিব লাগিব এতিয়া আমি উন্নয়নৰ কাৰণে শান্তিৰ কাৰণে মিলি জুলি ইয়াত বসবাস কৰিবৰ কাৰণে এক শক্তিশালী BTC গঠন কৰিবৰ কাৰণেহে ৰাজনীতিত নামিব লাগে সভা সমষ্টিৰ ৰাইজৰ মাজত কোনো ফেক্টৰ হৈ থকা নাই কাৰণ দুটা টাৰ্ম তেখেতে MP হৈ থকা সময়ত এই অঞ্চলৰ ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই তেখেতে এটাই মাত্ৰ কাম কৰিছে এটাই মাত্ৰ এজেণ্ডা তেখেতৰ আছে যে জাতি জনগোষ্ঠীৰ মাজত চিৰস্থায়ী এটা বিভাজন গতাই ৰাজনীতি কৰা এটা জাতিক অইন এটা জাতিৰ বিৰুদ্ধে থিয় কৰাই এটা জাতিক অইন এটা জাতিৰ বিৰুদ্ধে শত্ৰুতা জ্ঞান কৰি পেলাই ইয়াৰ চিৰস্থায়ী সংঘাতটো জাই ৰাখিবৰ কাৰণে মাত্ৰ এজেণ্ডা লৈ কাম কৰিছে যিয়ে নেকি সকলো জাতি সমাজৰ কাৰণে অতিকৈ ভয়ংকৰ এটা এজেণ্ডা আৰু সেইটো দেশৰ কাৰণে বিপদজনক আৰু এই বিপদজনক এজেণ্ডা বিপদজনক তেখেতৰ যেটো ইলেকশ্যনৰ যেটো স্লোগান তাৰ প্ৰতি ৰাইজে যোৱা 10টা বছৰত যদিও ইমান ধৰিব পৰা নাছিল ইমান বুজিব পৰা নাছিল কিন্তু 10টা বছৰ শেষ হোৱাৰ লগে লগে মানুহবিলাকে স্পষ্টভাৱে বুজি পাইছে যে আমি কোনো জাতি জনগোষ্ঠীৰ মাজত আমাৰ এইবিলাক বিভেদ ৰাখি বিভাজন ঘটাই আমাৰ মাজত শত্ৰুতা ভাৱ স্থাপন কৰি যাই ৰাখি ইয়াত আমাৰ মাজত সংঘাতটো সদায় বজাই ৰাখাটো ঠিক নহয় সেইটো আমি পৰিহাৰ কৰিব লাগিব এতিয়া আমি উন্নয়নৰ কাৰণে শান্তিৰ কাৰণে মিলি জুলি ইয়াত বসবাস কৰিবৰ কাৰণে এক শক্তিশালী BTC গঠন কৰিবৰ কাৰণেহে ৰাজনীতিত নামিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত